সকলোকে শ্ৰদ্ধা আৰু নমস্কাৰ জনাই অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আজি মই বনাম মাছৰ ভাপা। আহকচোন বনাওঁগৈ। মই মাছৰ ভাপা বনাবলৈ ৰৌ মাছ লৈ লৈছোঁ আৰু ৰৌ মাছখিনি কাটি ধুই ধুনীয়াকৈ হালধি নিমখ সানি কিনে ৰাখি দিলোঁ আধা ঘণ্টাৰ কাৰণে। আধা ঘণ্টা পিছত মই গেছত কেৰাহী বহালোঁ আৰু গেছত কেৰাহী বহাই তেল দি দিছোঁ গেছত কেৰাহীত আৰু কেৰাহীত তেল দি কিনি মাছখিনি ইপিট ইপিট এবাৰে উল্টাই কিনি ভাজি ল'ম। ইপিটটো এবাৰ ভাজিম, সিপিটটো এবাৰ ভাজিম। চাইছেনে বাৰু মাছখিনি মই ইপিটটো এবাৰ উল্টাই দিলোঁ আৰু ইপিটটো এবাৰ উল্টাই দিলোঁ। এনেকুৱা প্ৰচেছতে মই মাছখিনি ভাজি লৈছোঁ আৰু এয়া চাক নমাই ল'ম আৰু ইপিট সিপিট এবাৰে উল্টাই দিলোঁ আৰু উল্টাই মেলি নমাই ল'লোঁ। একেবাৰে মানে কমকৈ ভাজিছোঁ আৰু এনেকৈ ভাজি নমাই ল'ম আৰু তাৰপিছত মই টিফিন বাতিত ভাপা বনাম আৰু এনেকুৱা পিছত অলপমান ভাজি ল'লে মাছখিনি আৰু খাবলৈও টেষ্টি হয় আৰু মাছৰ চেণ্টটোও ভাল আহে ভাপা বনালে মানে। সেইকাৰণে মই এনেকুৱা প্ৰচেছতে মই মাছখিনি ভাজি নমাই লৈছোঁ। ভাপা বনালে টিফিন বাতি লাগিবই আৰু টিফিন বাতি এয়া মই টিফিন বাতিটো ৰেডি কৰি ল'ম আগত। আৰু এয়া প্ৰথমতে টিফিন বাতিত মই পিঁয়াজ কাটি ৰাখিছিলোঁ, সৰু সৰুকৈ পিঁয়াজ কাটিছিলোঁ আৰু পিঁয়াজ দুটা লৈছিলোঁ মই, মাজৰীয়া চাইজৰ দুটা পিঁয়াজ ল'লোঁ আৰু পিঁয়াজখিনি ধুনীয়াকৈ মিহি মিহিকৈ কাটি তাৰপিছত টিফিন বাতিত দি দিলোঁ। তাৰপিছত দি দিলোঁ মই মছলা দি দিলোঁ, জিৰা আৰু জলকীয়া পিচি ৰাখিছিলোঁ আৰু মই পটাতে পিচিছিলোঁ সেইখিনি দি দিলোঁ। সেইখিনি দিয়াৰ পিছত তাৰপিছত দি দিম হালধি আৰু হালধি দি কিনি কালাৰৰ কাৰণে হালধি দিম। হালধি ইমান বেছি নিদিওঁ, ইমান কমো নিদিওঁ। বেছি দিলে গোন্ধাব আৰু কম দিলে কালাৰ নাহিব। সেইকাৰণে মই নিজৰ আন্দাজত দিলোঁ। হালধি দি দিলোঁ। এয়া মই দি দিম নিমখ, সোৱাদ অনুসাৰে নিমখ আৰু নিমখ আৰু হালধি আৰু মছলাখিনি দি কিনি ধুনীয়াকৈ মই সানি ল'ম। হাতৰ সাহায্যত ধুনীয়াকৈ সানি ল'ম। এয়া মই সানি লৈছোঁ ধুনীয়াকৈ মছলাখিনি, মছলা আৰু পিঁয়াজৰ লগত ধুনীয়াকৈ সানি ল'লোঁ। তাৰপিছত মই সৰিয়হ ৰাখি দিছিলোঁ, ক'লা সৰিয়হ পিচি কিনি আৰু সৰিয়হত এনেকুৱাকৈ পানী মিলাই দিছিলোঁ আৰু পানী মিলাই এনেকুৱা এটা চাকনিৰ সাহায্যত মই ধুনীয়াকৈ সৰিয়হখিনি চাকি লৈছোঁ আৰু বাকলিখিনি চাকনিত থাকি যাব আৰু সৰিয়হৰ মানে সেই পানীখিনি আৰু সৰিয়হৰ লগত সেইখিনি তলত পৰি যাব আৰু বাকলিখিনি এনেকুৱাকৈ থাকিব আৰু বাকলিখিনি খালে যিহেতু পেটৰ কাৰণে ক্ষতিকৰ হয়, সেইকাৰণে আমি নাখাওঁ। আপোনালোকে এনেকুৱা প্ৰচেছত বনাব পাৰে, বাকলি এৰাই কিনি। এয়া মই এনেকুৱা প্ৰচেছত ধুনীয়াকৈ বনাই লৈছোঁ, আপোনালোকক দেখাই দিছোঁ। এয়া চাওক আৰু ক'লা সৰিয়হ লৈছোঁ। ক'লা সৰিয়হ ল'লে কিবা চব্জিৰ টেষ্ট বেছি ভাল হয় আৰু সোৱাদ হয় খাবলৈ আৰু এনেকুৱাকৈ ধুনীয়াকৈ মিলাই দিলোঁ। তাৰপিছত চামুচ এটা লৈ কিনি আৰু এনেও পানী দিবই লাগিব, চব্জি বনালে ভাপা বনালে অলপমান পানী লাগিব। সেইটো মই সৰিয়হৰ লগতে একেবাৰে গুলি কিনি দি দিলোঁ আৰু এইপিনে সৰিয়হ আৰু অলপমান হালধি দিছোঁ, হালধি অলপমান কম হৈছিলে আৰু এনেকুৱা প্ৰচেছত ধুনীয়াকৈ মই মিলাই দিওঁ। সৰিয়হ পানীৰ লগত দি মেলি তাৰপিছত মিঠাতেলো অলপমান দি দিছিলোঁ আৰু মিঠাতেল দি কিনি ধুনীয়াকৈ মই চামুচৰ সাহায্যত মিলাই দিছিলোঁ। সেইমত মই হাত লগোৱা নাই, হাতত যিহেতু তেল লাগিব পাৰে সেইকাৰণে মই চামুচৰ সাহায্যত ধুনীয়াকৈ মিলাই দি কিনি তাৰপিছত দি দিলোঁ। এয়া চাওক মাছ ভাজি ৰখা মাছখিনি ধুনীয়াকৈ মই সজাই দিছোঁ। এয়া চাওক মাছখিনি মই দি আছোঁ আৰু মাছখিনি অলপমান ইপিট সিপিট একেবাৰে কমকৈ ভাজিছিলোঁ, হ'লেও মানে এতিয়া মাছখিনি কোমল হৈ গৈছে আৰু অলপ সতৰ্কত নিদিলে মানে মাছখিনি ভাঙি যাব পাৰে আৰু এনেকুৱা প্ৰচেছত মই এনেকুৱা প্ৰচেছত গোটেইখিনি মাছ দি দিলোঁ আৰু লাষ্টত আৰু অলপমান মিঠাতেল দি দিম ওপৰত। এয়া মই দি দিলোঁ আৰু অলপমান মিঠাতেল আৰু তেল দি কিনি তাৰপিছত দি দিলোঁ মই কেঁচা জলকীয়া আৰু কেঁচা জলকীয়া দি কিনি আৰু দি দিম ধনিয়া পাত আৰু ক'লা জিৰা অলপমান ওপৰত দি দিম আৰু কেঁচা জলকীয়া মই দি দিলোঁ। এতিয়া মই ধনিয়া কাটি আছোঁ ইপিনে, ধনিয়াখিনি কাটি কিনি ধুনীয়াকৈ ধনিয়াখিনি দি দিম। এয়া মই ক'লা জিৰা দি দিলোঁ আৰু ক'লা জিৰা দি মেলি তাৰপিছত ক'লা জিৰা দি মেলি তাৰপিছত দি দিলোঁ মই ধনিয়া পাত। এয়া চাওক ধনিয়া পাত দি কিনি এটা চামুচৰ সাহায্যত ধুনীয়াকৈ মই মিলাই দিছোঁ আৰু ঢাকনিখন লগাই দিলোঁ টিফিন বাতিত। আৰু এতিয়া ইপিনে মই বাহিৰত চৌকা আছে, চৌকাত জুই জ্বলাই দিলোঁ আৰু বহাই দিলোঁ টিফিন বাতিখিনি বন্ধ কৰি কিনি। তাৰপিছত ইপিনে মই বাহিৰত চৌকা আছে, চৌকাত পানী ভৰাই দিলোঁ কেৰাহীত আৰু টিফিন বাতিৰ চিনত তলত দিছোঁ পানী। এয়া চাওক আৰু তাৰপিছত ডাঙৰ এটা পাথৰ দি দিছোঁ আৰু এনেকুৱাকৈ মই আধা ঘণ্টা বইল চৌকাত পানীৰ লগত ভৰাই কিনি ডাঙৰ এটা পাথৰ দি দিলোঁ। মই 1 লিটাৰমান পানী দিছিলোঁ, 1 লিটাৰ পানীখিনি শুকাই গ'ল ভাপা বনোৱাতে কেৰাহীত আৰু মোৰ ভাপাও হৈ গ'ল আৰু এতিয়া মই খুলি আছোঁ, গৰমকৈ খুলিছোঁ
আৰু ইমান গৰম নাই, অলপ গৰম আছে আৰু গৰম। এয়া চাওক মোৰ ভাপা খুলি ল'লোঁ আৰু হৈ গ'ল। মোৰ 1 লিটাৰ পানী শুকাই গ'ল, মোৰ ভাপাও হৈ গ'ল। এনেকুৱা প্ৰচেছত বনাই। আজি মই কেঁচা জলকীয়াৰে বনাইছোঁ, সেইকাৰণে মোৰ কালাৰ এনেকুৱাকৈ আহিছে। কালাৰটো ভাল আহিছে নে নাই কমেণ্ট কৰি জনাবচোন। আৰু মই এনেকুৱাকৈ বনাই ল'লোঁ আৰু এনেকুৱাকৈ ধুনীয়াকৈ হৈ গ'ল। আৰু ভাপাত কেঁচা জলকীয়া দিলে সেইটো কেঁচা জলকীয়া চেণ্টটোৱে বেলেগ মাৰে আৰু খাবলৈ ভাল লাগে আৰু এয়া মই এটা বাটিত নমাই ল'লোঁ। এনেকুৱাকৈ হৈছে শুকানকৈ। আৰু এইটো ভাতৰ লগত দি খাবলৈ বহুত টেষ্টি হয়। আৰু মই এনেকুৱাকৈ বনাইছোঁ। আপোনালোকে কোনে কোনে ভাপা খাই ভাল পায় কমেণ্ট কৰি জনাবচোন। আৰু মইতো বহুত ভাল পাওঁ। আৰু মাছখিনি অলপমান ভাজি ল'লে আৰু বেছি টেষ্টি লাগে খাবলৈ। আৰু মই এনেকুৱা প্ৰচেছত বনাই ল'লোঁ। আপোনালোকে খালেও বনাই ল'ব। আৰু ভিডিঅ'টো চাবলৈ সকলোৰে অনুৰোধ থাকিলে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ আৰু বাই বাই।